হাই গাইজ, হেল্ল', কি খবৰ আপোনালোকৰ? মোৰ অসুখ মানে হৈ আছে অলপমান, খবৰ বেছি ভাল নহ'ল। যদিও ভিডিঅ' বা দি আছোঁ, তথাপিও মোৰ মানে দুদিনমান ধৰি অসুখ হৈ আছে। আকৌ খাই নাই, মানে জ্বৰ উঠানো হৈ আছে, গাটো বেয়া লাগি থাকে, জ্বৰো উঠা আনি থাকে। টেবলেট খালেও গাটো দুৰ্বল লাগি আছে, মানে বহুত কষ্ট পাই আছোঁ। মেডিকেলত গৈছোঁ, ঔষধ দিছে, কিবা কিবি খাই আছোঁ মই। দুদিন মই ভাতে খোৱা মায়ে ভাত খাবা কৈ আছে, ৰুটি খাবা কৈ আছে, জ্বৰ উঠলে ৰুটি খাবা লাগে, কিন্তু মোৰ ইচ্ছাই নাই একো খাবা। পেটৰো বিষ উঠি আছে, পেটটো বিষে থাকে, একো খাবার মন নাযায়, সেইকাৰণে অলপ কষ্ট পাই আছোঁ। সেইকাৰণে মায়ে কৈছে, ঠাণ্ডা ভাত অলপমান আছিল, মানে দিপৰা ৰন্ধা মই খোৱা নাছিলোঁ, সেইকেইটা ভাত ভাজলোঁ, পিঁয়াজ দি মছলা পাতি আকৌ এনেই অলপ চিম্পুলকৈ ভাজিছোঁ। ভাজি কিনে ইটাখিনি খাবা দিছে মায়ে, ইটাখিনি খাব ৰ'ব, খাবাৰে মন নাযায়। যদিও মুখত মানে